আমি ইয়াত বড়ো জাতি অসমৰ বাহিৰেও বিভিন্ন প্ৰদেশৰ পৰা ঠাইৰ পৰা ইয়াত সমবেত হৈছোঁ। ক'বলৈ গ'লে আমাৰ কমন প্লেটফৰ্ম বুলি ক'লে এতিয়া বড়োসকলৰ ভিতৰত বড়ো সাহিত্য সভাই। ইয়াতে দেখা গৈছে সমগ্ৰ মানুহ একত্ৰিত হৈ পেলাই আজি যি বড়ো সাহিত্য সভাৰ এই বাকৰি কিন্তু খুব ধুনীয়া আজি এটা প্ৰস্তুতি তেওঁলোকে লৈছে। ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে আৰু ইয়াতে সকলোৱে উপস্থিত আছে। আৰু বিশেষকৈ ইয়াত দেখা গৈছে যে মোৰ লগত এতিয়া মই পোনে ইফালে কেন্দ্ৰীয় সমিতিৰ যে ভাইচ প্ৰেচিডেণ্ট উপস্থিত আছে। মই তেখেতৰ পৰা কিছু মত ব্যক্ত আছে আহিব চেষ্টা কৰিম। যিহেতু আজি দ্বিতীয়টো দিন আপোনালোকৰ পতাকা উত্তোলন হৈ গ'ল, কি ক'ব? হয়, আজি আমাৰ বড়ো সাহিত্য সভাৰ এই অধিৱেশনৰ দ্বিতীয়টো দিন আৰু প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতিচাৰণ এইবোৰ হৈ গ'ল আৰু ইয়াৰ পিছতে আমাৰ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব। ইয়াত সৰ্বাধিক বড়ো সাহিত্য সভাৰ অধিৱেশনৰ মানে গ্ৰন্থ উন্মোচন হ'ব। 200খনতকৈ অধিক গ্ৰন্থ ইয়াত উন্মোচন হ'ব আৰু বিজনী হৈছে মানে পঢ়ুৱৈসকলৰ পাঠকসকলৰ ঠাই। ইয়াত মানে যি ৰিডাৰ্ছৰ সংখ্যা যথেষ্ট বেছি। আমাৰ বড়ো ভাষা সাহিত্যৰ উৎকৃষ্ট মানৰ চৰ্চাৰ থলী হৈছে বিজনী। গতিকে সেই সূত্ৰে এই অধিৱেশনত মানে অভিলেখ সংখ্যক গ্ৰন্থ উন্মোচন হ'ব আৰু সন্ধিয়ালৈ বিষয় বাছনি সভা, নতুন সভাপতি, নতুন সাধাৰণ সম্পাদককে আদি কৰি নতুন বিষয়ববীয়াসমূহ নিৰ্বাচন কৰা হ'ব। গতিকে প্ৰতিনিধি ৰাইজে অধিক আগ্ৰহেৰে বাট চাই ৰৈ আছে আজিৰ দিনটোলৈ। আমি আশা কৰিছোঁ আজিৰ দিনটোৰ সকলো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হ'ব। সফলতে মই অকলে দিয়া নাই, আমাৰ যিটো মানে অভ্যৰ্থনা সমিতি আছে। গতিকে আপুনি দেখিছে যোৱাকালিৰ পৰা আজিলৈকে আমাৰ এই ৰাতিপুৱাৰ যিটো প্ৰগ্ৰাম, এই ৰাতিপুৱাৰ প্ৰগ্ৰামটো আমাৰ খুব সুন্দৰকৈ ভলণ্টিয়াৰ ফৰ তাৰপিছত কালচাৰেল চাব কমিটি ইত্যাদি এই চাব কমিটিসমূহে নিয়াৰিকৈ কাম কৰাৰ কাৰণে, লগতে মানে আমাৰ ফ্লেগ হোইষ্টিং এণ্ড মনুমেণ্ট চাব কমিটিয়ে ঠিককৈ কাম কৰাৰ কাৰণে আমি আজি এইটো সুন্দৰকৈ আজি ৰূপায়িত কৰিব পাৰিছোঁ। গতিকে ইয়াত কেৱল কৃতিত্ব বুলি ক'বলৈ মানে সভাপতিৰ নহয়, আমাৰ গোটেই মানে ৰিচিপশ্যন কমিটিৰ যিসকল বিষয়ববীয়াসকল আছে, গোটেই BTC অঞ্চলৰ যিবিলাক শিক্ষক কৰ্মচাৰী বা আমাৰ বিজনীবাসী যিবিলাক ৰাইজ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজসকল আছে, বিভিন্ন সংবাদ মাধ্যমৰ যিসকল মানে স্বত্বাধিকাৰ আছে বা আমাৰ সংবাদ জগতৰ যিসকল মানে কৰ্মকৰ্তাসকলে তেওঁ সকলোৰে সহযোগিতা লৈ পেলাই আমি আজিৰ এই 65 এনুৱেল কনফাৰেন্স এইটো আমি ছাকচেছ হ'বলৈ গৈ আছোঁ।